নয়ন নিলিমৰ বন্ধু চিনেমাখন চাই সৰ্বানন্দ সোণোৱালদেৱে সাংবাদিকৰ আগত এইদৰে ক'লে চিনেমাখনক লৈ। আৰু অসমৰ কলা কৌশলীসকলৰ বিষয়েনো কি ক'লে আমি তেওঁৰ মুখেৰে শুনো আহকচোন। আৰু অসমৰ বোলছবি জগতৰ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। মই ভাবোঁ যে অসমৰ ৰাইজে নিশ্চিতভাৱে ছবিখন আঁকোৱালি ল'ব। আৰু নামটো খুব ভাল আছে, বন্ধু। বন্ধুত্বৰ অবিহনেতো মানৱ জীৱনৰ সৌন্দৰ্য আনন্দ সম্ভৱ নহয়। গতিকে ফ্ৰেণ্ডশ্বিপ লাগিবই। আৰু বিশ্বৰ বুকুত আজি মানৱ সমাজৰ মাজত বন্ধুত্ব থকাৰ বাবে এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ সৈতে যি বন্ধুত্ব গঢ় দিছে, ইয়াৰ বাবে আজি বিশ্বৰ মানৱ সমাজে সদায় ঐক্যবদ্ধভাৱে শান্তিৰে বসবাস কৰিছে। গতিকে মই ভাবোঁ যে এইখন ছবি অসমৰ ৰাইজে নিশ্চিতভাৱে আঁকোৱালি ল'ব। শুভেচ্ছা আছে। আৰু অসমৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰী, ইয়াৰ আমি সকলোৱে মনে প্ৰাণে বিচাৰোঁ যে এইটো শক্তিশালী হৈ উঠক। অসমৰ হাজাৰ হাজাৰ শিল্পী ইয়াৰ যোগেদি নিজৰ শিল্পকলা যিটো প্ৰতিভা সেইটো প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰক। গতিকে মই পুনৰবাৰ বন্ধুৰ গোটেই ইউনিটৰ নয়ন নিলিমৰ সৈতে সকলো অভিনেতা অভিনেত্ৰী কলা কৌশলী যিমান শিল্পী আছে, যিমান কাৰিকৰী দিশত সকলোকে ডাইৰেক্টৰ প্ৰডিউচাৰ সকলোৰে প্ৰতি মই শুভেচ্ছা জনালোঁ। আৰু মই আশা কৰিছোঁ ছবিখন নিশ্চিতভাৱে অসমৰ ৰাইজে গ্ৰহণ কৰিব।